এফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কেৱল পুলিচ দি ৰাজত্ব চলাব বিচাৰিছে, ৰঙা চকু দেখাই মানুহৰ ঘৰ ভাঙি দিব বিচাৰিছে, আৰু আনফালেদি তেওঁ ডিমা হাছাওৰ CM, কাৰ্বি আংলঙৰ CM, আজি সকলোৱে CMতকৈ তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলি কয়। আজি আপোনালোকে দেখিছে এই জিলাখনৰ এটা সুকীয় ঐতিহ্য আছে। আমাৰ ইয়াত কয় যে যদি পৰিৱেশটো অলপ ভাল থাকে তেতিয়াহ'লে বাহিৰৰ টুৰিষ্টটো আহিব। এনে যদি ভয় ভীতিৰ এটা প্ৰদৰ্শনৰ এটা পৰিৱেশ কৰি থাকে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাবিলাকত যদি হাত সাৱটি বহি থাকি নীৰৱ দৰ্শক হয়, তেতিয়া ইয়াততো ইয়াৰ মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ যাব। ডিমা হাছাওৰ এই জিলাখনৰ এটা সুকীয়া ঐতিহ্য আছে, ইয়াত ফুৰিবলৈ আহে, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি আপোনাৰ বহুতে ভাল পায়, বহুতে আপোনাৰ ইয়াত ছুইজাৰলেণ্ড বুলিও কয় এটা সময়ত। ইয়াত হ'লে মানুহ আহিবৰ কাৰণে মন মেলিব, কিন্তু যি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে, CMে যদি মানুহক গালি সপনি পাৰে, যদি এপাক গাইড কৰি দিয়া বুলি কয়, কংগ্ৰেছ নহয় বিজেপিৰ সতীৰ্থসকলকে তেওঁ ধমকি দিছে, কেবিনেট মন্ত্ৰীকে তেওঁ ধমকি দিছে, মহিলা মন্ত্ৰীকে ধমকি দিছে। আনহাতেদি ইয়াত আহি গম পালোঁ এতিয়া যে এনেকুৱা ফাইনেন্সিয়েল ক্ৰাইচিছ ডিমা হাছাওত কেতিয়াও হোৱা নাই। 300-400 কোটি টকা এতিয়া বকাই আছে, মানুহে পাবলগীয়া আছে, গোটেই উন্নয়ন স্থবিৰ। আনফালে বিভিন্ন চিণ্ডিকেট, ট্ৰাকৰ পৰা লোৱা চিণ্ডিকেট, বিভিন্ন ভয়ভীতি খুৱাই চিণ্ডিকেট, এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হৈছে। সেইকাৰণে শান্তিপ্ৰিয় এই ডিমা হাছাওৰ ৰাইজে আজি এক খুব মৰা ভয়ংকৰ এটা পৰিৱেশত জীয়াই থাকিবলগীয়া হৈছে। সেইকাৰণে ইয়াত আদানীক 9,000 বিঘা মাটি দি দিবলৈ বিচাৰিছে, 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয়। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কৈছে যে মোৰ মন্ত্ৰিত্ব যদি যায় তেতিয়াহ'লে কি খাব। তাৰমানে তেওঁলোকৰ যে মন্ত্ৰিত্ব যাব সেই কথাটো ধৰি লৈছে, 2026ত তেওঁলোকৰ চৰকাৰ যে নাহে সেই কথাটো ধৰি লৈছে। আৰু সেইকাৰণে তেখেতসকলে মন্ত্ৰী গ'লে কি চলিব সেই কথাবিলাক এতিয়া চলাৰ ব্যৱস্থা কৰাৰ কাৰণে আদানী আম্বানী এই লোকসকলক আমাৰ মাটিবিলাক দি দিবলৈ ওলাইছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ইয়াত যিটো অডিঅ' ভাইৰেল হৈছে সেই ভাইৰেলৰ ভিত্তিত ইমিডিয়েট কেছ ৰুজু কৰিব লাগে, আৰু যিসকলৰ এইটো কৰিছে ইমিডিয়েটলি এইটো আইনগত ব্যৱস্থা লৈ ৰাইজক স্বস্তিৰে নিশ্বাস পেলোৱাৰ এটা ব্যৱস্থা কৰিব লাগে। ভয়ভীতি যিটো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশৰ পৰা পৰিত্ৰাণ দিব লাগে।